আৰু মিয়া ৰক্ষা অভিযানত এবাৰ কংগ্ৰেছৰ যি ধাৰাবাহিক অভিযান অব্যাহত আছে আজিও কংগ্ৰেছে এই অভিযানৰ নতুন পাত খুলিছে অভিযানৰ নতুন সংস্কৰণ মুকলি কৰিছে আৰু ইমানলৈকে ক'বলৈ সাহস কৰিছে যে মিয়া হেনো প্ৰকৃত অসমীয়া খিলঞ্জীয়া নহয় প্ৰকৃত অসমীয়া হৈছে মিয়া এই আনুষ্ঠানিক ভাষ্য এতিয়া কংগ্ৰেছে দিছে কংগ্ৰেছৰ মতে অসমত এতিয়া মিয়া প্ৰকৃত অসমীয়া চাঞ্চল্যকৰ মন্তব্য কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু জ্যেষ্ঠ মুখপাত্ৰ ইমৰান হুছেইনৰ আৰু উজনিত মিয়াৰ বিৰুদ্ধে যি অভিযান চলিছে জাতীয় দল সংগঠনক ভাবুকি দিবলৈ এৰা নাই মিয়াৰ প্ৰেমত মত্ত কংগ্ৰেছৰ এই মিয়া প্ৰীতিত মত্ত এই যি কংগ্ৰেছৰ মুখপাত্ৰ ইমৰান হুছেইনে আৰু পুনৰবাৰ সাধাৰণ সম্পাদকজনে উজনিত যি মিয়া খেদা অভিযান চলিছে তাক আমি সহ্য নকৰোঁ বুলি হুংকাৰ দিবলৈ সাহস কৰিছে সকলো খিলঞ্জীয়াক হুংকাৰ দিবলৈ সাহস কৰিছে সকলো খিলঞ্জীয়াৰ বিৰুদ্ধে নামিবলৈ সাহস কৰিছে এতিয়া তেওঁ কৈছে মিয়া অসমৰ প্ৰকৃত অসমীয়া ইমান দুঃসাহস কংগ্ৰেছৰ লক্ষ্য কেৱল ভোট কংগ্ৰেছৰ লক্ষ্য কেৱল মিয়া মুছলমান আৰু মিয়া মুছলমানৰ ভোট লৈ দিছপুৰ দখলৰ যি ষড়যন্ত্ৰ কংগ্ৰেছে এবাৰ পুনৰ নিজৰ যি মুখা নিজেই খুলিছে আৰু কৈছে মিয়া অসমৰ প্ৰকৃত অসমীয়া মিয়া খেদা অভিযান সহ্য কৰা নহ'ব জাতীয় দল সংগঠনক হুংকাৰ দিছে আৰু উজনিত মিয়া থাকিবই বুলি মন্তব্য কৰিছে কিমান দুঃসাহস কংগ্ৰেছৰ কিমান পৰ্যায়লৈকে যাব পাৰে কংগ্ৰেছে এই শাসনৰ বাবে দিছপুৰ দখলৰ বাবে কেৱল ক্ষমতা লাগে মিয়া অসমৰ প্ৰকৃত অসমীয়া বুলি ক'বলৈ এতিয়া অসমত সাহস কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক আৰু মুখপাত্ৰই বক্তব্য শুনক মিয়া বাংলাদেশী নহয় মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া আমি অসমৰ সন্তান উজনি অসমৰ শিৱসাগৰত একাংশ প্ৰকৃত ভাৰতীয় লোকক মিয়া সম্প্ৰদায় বুলি যি তুচ্ছ তাচ্ছিল্য কৰিলে এই কাৰ্যক আমি কেতিয়াও সহ্য নকৰোঁ এইসকল সংগঠনক আমি সকীয়াই দিব বিচাৰিছোঁ যে এইসকলক কোনে মালিকী স্বত্ব দিলে এইসকলৰ কি অধিকাৰ আছে মিয়া বাংলাদেশী নহয় মিয়া হৈছে অসমৰ প্ৰকৃত অসমীয়া আমি অসমৰ সন্তান আৰু ইমৰান হুছেইনক আমিও সকীয়াই দিব বিচাৰোঁ ইমৰান হুছেইনক ইয়াৰ পৰা আমিও সকীয়াই দিছোঁ যে আপোনাকো সকীয়নি দিয়া হ'ল মিয়া অসমৰ প্ৰকৃত অসমীয়া বুলি কোৱা এই বাক্যৰ বাবে আপুনি ক্ষমা খোজক নহ'লে পৰিস্থিতি কিন্তু কংগ্ৰেছৰ অনুকূলে নাথাকিব ইমৰান হুছেইনকো আমি সকীয়নি দিব বিচাৰিছোঁ মিয়া অসমৰ প্ৰকৃত অসমীয়া বুলি কোৱাৰ সাহস আপুনি কিদৰে কৰিলে আপোনাৰ দুঃসাহস কিদৰে হ'ল মিয়া অসমৰ প্ৰকৃত অসমীয়া খিলঞ্জীয়া অসমৰ প্ৰকৃত অসমীয়া নহয় জাতীয় দল সংগঠনক লাগে নে আপোনাক ABMছৰ ৰামচু লাগে ভোট লাগে ক্ষমতা লাগে দিছপুৰ লাগে আৰু সেয়েহে মিয়া এতিয়া প্ৰকৃত অসমীয়া হৈ পৰিছে আপোনাৰ বাবে ইমৰান হুছেইনকো আমি দিছোঁ সকীয়নি আৰু পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ এনে দুঃসাহস নকৰিব কংগ্ৰেছে শাসন লাগে ক্ষমতা লাগে ভোট লাগে কিন্তু মিয়া অসমৰ প্ৰকৃত অসমীয়া বুলি কোৱাৰ দুঃসাহস ভৱিষ্যতে কেতিয়াও নকৰিব আমি যাম পাৰ্থৰ কাষলৈ পাৰ্থৰ লগত উপস্থিত আছে আমাৰ শৃংখল চলিহা লাচিত সেনাৰ তেওঁ নেতা মই পাৰ্থ আপোনাৰ কাষলৈ আহিছোঁ আৰু কংগ্ৰেছে এতিয়া ইমানলৈকে দুঃসাহস কৰিছে ক্ষমতাৰ খকত এতিয়া বলিয়ান হৈছে আগত নিৰ্বাচন দেখি কোনোমতে তেওঁলোকক ক্ষমতা লাগে তেওঁলোকক দিছপুৰ লাগে আৰু ইমানলৈকে ক'বলৈ সাহস কৰিছে যে মিয়া অসমৰ প্ৰকৃত অসমীয়া আৰু সকীয়নি দিছে জাতীয় দল সংগঠনক আমিও সকীয়নি দিছোঁ কংগ্ৰেছক যে এনে কথা কোৱাৰ পূৰ্বে দুবাৰ ভাবক নহ'লে পৰিস্থিতি ভয়ানক হ'ব এতিয়া ৰাজনীতিৰ এটা তুমুল বিতৰ্ক হোৱা বিষয় হৈছে মিয়া ৰাজনীতি ইতিমধ্যেই কেইবাটাও ৰাজনৈতিক দলে ইতিমধ্যে মিয়াক লৈ পেলাই ৰাজনীতি আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কংগ্ৰেছৰ সম্পাদক ইমৰান হুছেইনে আজি উল্লেখ কৰিছে যে মিয়াহে প্ৰকৃত অসমীয়া এই সমগ্ৰ বিষয়টোক লৈ পেলাই এই মুহূৰ্তত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আমাৰ সৈতে উপস্থিত আছে শৃংখল চলিহাৰ পৰা আমি পোনে এই সমগ্ৰ মন্তব্যৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম উজনি অসম এতিয়াও তুমুল বিতৰ্ক চলি আছে মিয়াক লৈ ইতিমধ্যে কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে মুখ্য যিজন সম্পাদক ইমৰান হুছেইন তেওঁ নিজে কৈছে যে প্ৰকৃত অসমীয়া মিয়াহে এই সন্দৰ্ভত আপুনি কি মন্তব্য ৰাখিব জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক চাওক ৰাজনীতি সকলো কথাটো ৰাজনীতি নহয় তেওঁ MLA হ'বৰ কাৰণে তেখেতক মিয়াৰ ভোট লাগে কাৰণে তেখেতে জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিব এটা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁক বহিষ্কাৰ কৰিব লাগিছিলে এজন স্বাভিমানী খিলঞ্জীয়া হিচাপে হয়নে নহয় স্বাভিমানী খিলঞ্জীয়া হিচাপে তেওঁক ইমান দেৰি বহিষ্কাৰ কৰা নাই আৰু ৰাজনীতি কোনোবা থাকিব কোনোবা যাব আজি মুখ্যমন্ত্ৰী কোনোবা কাইলৈ কোনোবা কিন্তু কথাটো হৈছে জাতিটো জীয়াই থাকিব লাগিব আমি সেইকাৰণে কৈছোঁ জাতি ৰক্ষাৰ সংগ্ৰামখনত সকলোৱে সহযোগ কৰক আৰু ৰাজনীতিৰ ঊৰ্ধত গৈ কৰক ৰাজনীতি আমি পিছতো কৰিব পাৰিম নাগালেণ্ডৰ পৰা শিককচোন অৰুণাচলৰ পৰা শিকক তেওঁলোকে বিৰোধী হওক শাসক পক্ষ হওক যেতিয়াই জাতিৰ বিপদ হয় সকলোৱে একলগ হয় আমাৰ আগৰ নেতাকেইটা কেৱল মাত্ৰ মন্ত্ৰী MLA হ'ব লাগে কোনোবাই গৈ বাংলাদেশীক চুমা খাব কোনোবাই অসমীয়া জাতিটোক তুচ্ছ তাচ্ছিল্য কৰিব তাৰপিছতো সেই একেটা পদতে থাকিব হয়নে নহয় সেইকাৰণে জাতি ৰক্ষাৰ যিখন যুঁজ এখন হ'ব
আমাৰ 8 তাৰিখে মিটিং আছে 8 তাৰিখে মিটিঙৰ পিছতে ঐক্যবদ্ধ সিদ্ধান্ত হ'ব আৰু উজনি অসম মুক্ত কৰা হ'ব দল সংগঠনক ইতিমধ্যে তেওঁ অভিযোগ কৰিছে যে কোনো ধৰণৰ উজনি অসমৰ মিয়াক অভিভাৱকত্ব আপোনালোকে দেখাব নালাগে দল সংগঠন মানে আপোনালোকক বিশেষভাৱে তেওঁ টাৰ্গেট কৰি কৈছে কথাটো যে কোনো ইয়াৰে উজনি অসমৰ কোনো অভিভাৱক নহয় যে তাৰ পৰা মিয়াকে দিব তেনেকুৱা ধৰণে মন্তব্য কৰিছে এনেকুৱা কথা নাই উজনি অসমৰ দল সংগঠন একত্ৰিত হৈছে আৰু এইটো ইতিহাস আছেতো আমাৰ যেতিয়াই বিপদ হৈছে জাতিৰ উজনি অসমৰ সকলো দল সংগঠন লগ হৈছে সকলো লগ হৈছে আৰু এবাৰো লগ হ'ব আপুনি চাব 8 তাৰিখে আমি ভাল খবৰ দি আছোঁ আমি সকলো লগ হ'ম আৰু লগ হৈ পেলাই এক প্ৰচণ্ড আন্দোলনৰ একত্ৰিত এখন সংগ্ৰাম আমি কৰি দেখুৱাম আপুনি কৈছে সম্পাদকগৰাকীয়ে যি মন্তব্য কৰিছে সেই মন্তব্যৰ পাছত গৌৰৱ গগৈয়ে তেওঁক বহিষ্কাৰ কৰিব লাগিছিল APSCৰ সভাপতি হিচাপে একদম বহিষ্কাৰ কৰিব লাগে নিজৰ অসম নামৰ মাজনীক লৈ অসমীয়া জাতিটোক লৈ কোনোবাই তুচ্ছতাচ্ছিল্য মন্তব্য কৰিব তেওঁৰ দলত থাকি তেওঁ যদি বহিষ্কাৰ নকৰে এইটো জাতিৰ বাবে দুৰ্ভাগ্যজনক কথা গৌৰৱ গগৈৰ কাৰণ গৌৰৱ গগৈক কিন্তু যোৰহাটৰ মানে যোৰহাট শিৱসাগৰ খিলঞ্জীয়া জনগণে জিকাইছে কোনো সন্দেহযুক্ত মানুহে গৌৰৱ গগৈক জিকোৱা নাই সেই কথাটো গৌৰৱ গগৈ সদায় ভাবি চাব লাগে এই গৌৰৱ গগৈৰ ৰাজনীতিৰ এটা অংক নেকি এয়া ধৰণৰ এইটো হ'ব নালাগে মই সেইটোৱে কৈছোঁ এই কথাবিলাকৰ ৰাজনীতি হ'ব নালাগে এই কথাবোৰ ৰাজনীতি উদ্ধত জাতিৰ যেতিয়া বচোৱাৰ কথা আহে জাতিৰ ৰক্ষাৰ যেতিয়া স্বাভিমানৰ কথা আহে তেতিয়া এইবিলাক বস্তু ৰাজনীতি উদ্ধত হ'ব লাগে আজি আপোনাৰ এই কালি যি এক বিতৰ্ক হৈছিল সেই বিতৰ্কৰ পাছত আমচুৰ যিগৰাকী সভাপতি বাংলাদেশীয় মূলৰ বুলি ইতিমধ্যে কেইবাগৰাকীও দল সংগঠক আৰু ইতিমধ্যে আছুৰ প্ৰাক্তন সম্পাদকেও আপোনাক সমৰ্থন কৰি পেলাই কথা এষাৰ কৈছে এই সন্দৰ্ভত কি ক'বলৈ এতিয়া খিলঞ্জীয়া মানুহখিনি লগ হৈছে ভাল হৈছে তেওঁ কি কেছ দিছে মান হানি যাৰ মান থাকে তাহে হানি হ'ব মানেই নাই হানি ক'ৰ পৰা হ'ব দেই ধন্যবাদ ডেডলাইন যি আছে সেয়াই থাকিব এতিয়া এইটো পাতি লওঁ আমি 8 তাৰিখে আছিলে বীৰ লাচিত খানাৰ ইয়াত স্পষ্টভাৱে প্ৰকাশ কৰিছে যে মিয়া প্ৰকৃত অসমীয়া বুলি কোৱা এই কংগ্ৰেছৰ নেতাজনে কংগ্ৰেছত থকাৰ যি অধিকাৰ এই অধিকাৰ কৰ্তন কৰিব লাগে গৌৰৱ গগৈয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি এবাৰ শিৱসাগৰলৈ যাম শিৱসাগৰত আছে বহু জাতীয় দল সংগঠনৰ নেতা আৰু আমাৰ লগত আছে আমাৰ সাংবাদিক সত্য মই স্ক্ৰীণত বিচাৰিম মই সত্য আপোনাৰ কাষলৈ আহিছোঁ আৰু পৰিস্থিতি এনে পৰ্যায় পাইছে শিৱসাগৰ জাতীয় দল সংগঠনক এতিয়া কংগ্ৰেছৰ ইমদাদ হুছেইনে সক্ষণি দিব পৰা হ'ল যে জাতীয় দল সংগঠনে যি কাৰ্য কৰিছে গৰিহণাৰ যোগ্য মিয়া এতিয়া অসমৰ প্ৰকৃত অসমীয়া হ'ল মানে দুঃসাহসৰ এটা সীমা থাকিব লাগে এটা স্পৰ্ধাৰ এটা সীমা থাকিব লাগে মানুহৰ উদ্ভণ্ডালিৰ এটা সীমা থাকিব লাগে কেৱল দিছপুৰ দখল টিকট ল'ম দিছপুৰ দখল কৰিম সাধাৰণ MLA এটা হ'ম তাৰ কাৰণে অসমখন বিক্ৰী কৰাৰ যিটো মানসিকতা কংগ্ৰেছৰ আমি দেখিছোঁ ইয়াতকৈ আৰু ডাঙৰ প্ৰমাণ কিবা আছে নেকি মিয়া অসমৰ প্ৰকৃত অসমীয়া হ'ল আৰু আমি শুনি থাকিব লাগিব জাতীয় দল সংগঠন মৌন হৈ থাকিব লাগিব আমি সমালোচনা কৰিব নালাগিব উভতি ধৰিব নালাগিব আমি সকলোকে আপুনি মাইকটো ঘূৰাই দিয়ক তেওঁলোকে প্ৰশ্নটো ইতিমধ্যে বুজিছে নতুনকৈ প্ৰশ্ন কৰাৰ প্ৰয়োজন নাই মাইকটো সকলোকে ঘূৰাই দিয়ক নিশ্চয় নন্দন ইমদাদ হুছেইনৰ যি আচলতে মন্তব্য সেই মন্তব্য প্ৰতিক্ৰিয়া দিবলৈ কেইবাটাও জাতীয় দল সংগঠনৰ নেতা কৰ্মী আছে পাতনি নেমেলো বিষয়টো জানি কি ক'ব প্ৰথম কথা হৈছে আজি অসমৰ যিমানখিনি সত্ৰৰ মাটি বেদখল হৈছে কংগ্ৰেছ চৰকাৰৰ দিনত হৈছে যিমানখিনি বনাঞ্চলৰ মাটি বেদখল হ'ল কংগ্ৰেছ চৰকাৰৰ দিনত হ'ল যিমানখিনি আপোনাৰ মন্দিৰৰ মাটি বেদখল হ'ল কংগ্ৰেছ চৰকাৰৰ দিনত হ'ল যিমানখিনি চৰকাৰী মাটি বেদখল হ'ল কংগ্ৰেছ চৰকাৰৰ দিনত হ'ল আৰু যিমানখিনি অপৰাধজনিত ঘটনা ঘটিলে কংগ্ৰেছ চৰকাৰৰ দিনতে হাইষ্ট অপৰাধজনিত ঘটনা ঘটিছে আৰু যিমানখিনি বাংলাদেশী বৰ্তমান সময়ত অসমক দপদপাই আছে আপোনাৰ আগ্ৰাসন হ'ল সকলোবিলাক কিন্তু কংগ্ৰেছ চৰকাৰৰ দিনতে হ'ল আৰু কংগ্ৰেছ চৰকাৰৰ এই অপশাসনৰ কাৰণেই আজি অসমৰ ৰাইজে জীয়াটো ভুগি থাকিবলগীয়া হৈছে আজি যে আমি যে উজনিৰ পৰা যে বাংলাদেশী মুক্ত কৰিব বিচাৰিছোঁ উজনিৰ পৰা যে আজি যে আমি মিয়া মুক্ত কৰিব বিচাৰিছোঁ উজনিৰ পৰা যে আমি মিয়া খেদিবলৈ ওলাইছোঁ ইয়াৰ মূল কিন্তু দায়ী হৈছে কংগ্ৰেছ চৰকাৰ কংগ্ৰেছ চৰকাৰৰ কাৰণে আজি উজনিত কিন্তু মিয়াই দপদপাই থাকিব পাৰিছে গতিকে কংগ্ৰেছৰ যিজন আপোনাৰ ইমদাদ নেনি যিজনে ব্যক্তিয়ে আমাক সকীয়াই দিব বিচাৰিছে তেওঁ হৈছে এটা ফটুৱা মানুহ তেওঁৰ দৰে ফটুৱা মানুহ অসমত নাই আৰু তেওঁৰ দৰে ফটুৱা মানুহৰ কথা আমি গুৰুত্ব নিদিওঁ আমাৰ স্পষ্ট কথা আমি বাংলাদেশী খেদিমেই সন্দেহযুক্ত নাগৰিকক খেদিমেই আজি 4 দিনত ভৰি দিছোঁ আমি খেদিয়ে আছোঁ দৈনিক খেদি আছোঁ ৰাতিপুৱাও খেদিছোঁ কালিও খেদিছোঁ পৰহিলেও খেদিম কাইলৈও খেদিয়ে থাকিম তেওঁৰ দৰে আপোনাৰ নপুংসকৰ কথা মতে আমি উঠা বহা নকৰোঁ আমি কলিজা থকা মানুহ হয় তেওঁৰ দৰে নপুংসকৰ কথা মতে উঠা বহা নকৰোঁ তাৰমানে কি কৰিব লাগিছিলে আজি মিয়াই অসম পুলিচৰ গাত হাত দিলে আজি মিয়াই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিব পৰা হ'ল আজি মিয়াই কি নাই কৰা আজি মিয়াই আপোনাৰ সোণাৰীত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰক দ্বাৰাই কাটিবলৈ খেদি আহিছে তাৰপিছত কি আমি কাপুৰুষতে বহি থাকিব লাগিছিলে নি এইবিলাক নচলিব মিয়া উজনি অসম যাব লাগিব স্পষ্ট কথা যেতিয়ালৈকে উজনি অসম মিয়া নাযায় আমাৰ সংগ্ৰাম চলি থাকিলেও কোনো ধৰণৰ ইমদাদৰ দৰে কোনোবা ফটুৱা নেতাৰ কথা মতে আমি উঠা বহা কৰা মানুহ নহয় স্পষ্ট কথা
খিলঞ্জীয়া বুলি কৈছে, মিয়াসকলে খিলঞ্জীয়া বুলি কৈছে। নহয়, আচলতে কোনোবা ফটুৱা ইমদাদ মিয়াৰ চৰ্দাৰ, যিজন মিয়াৰ চৰ্দাৰ, কংগ্ৰেছৰ মুখপাত্ৰবিলাক সদায় মিয়াৰ চৰ্দাৰেই হোৱা আমি দেখা পাইছোঁ। নামতহে তেখেতলোক খিলঞ্জীয়া, তেখেতলোকে মাত্ৰ খিলঞ্জীয়াৰ এটা পোছাকহে পিন্ধি থাকে, কিন্তু ভিতৰি তেখেতলোক হৈছে মিয়াৰ ৰক্ষক। আৰু কোনোবা মিয়াৰ ৰক্ষকে শিৱসাগৰ জাতীয় সংগঠনক কৈছে যে বৈধ তেখেতলোক নাগৰিক হয় নে নহয় তেখেতলোকে নোচোৱাকৈ তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰে। আমি এটা কথা কৈছোঁ, আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। আমাক মিয়াসকলে বা কোনোবা কংগ্ৰেছৰ মুখপাত্ৰ বা কংগ্ৰেছৰ চৰ্দাৰ ইমদাদ হুছেইনে আমাক কোন মিয়া বৈধ কোন অবৈধ আমাক শিকোৱাৰ প্ৰয়োজন নাই। আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয়। প্ৰয়োজনত মিয়াক খেদি খেদি গৰু পিটন দিয়া হ'ব। ইয়াত মিয়াৰ চৰ্দাৰৰ ইয়াত কোনো মিয়াৰ চৰ্দাৰে অসমীয়া জাতিক যদি আঙুলি ৰঙা চকু দেখুৱাই তাৰ আঙুলি ভাঙি দিয়া হ'ব। কি ক'ব? নাই, আপোনালোকে দেখিছে আজি যে কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰ ইমদাদ হুছেইনে যি কৈছে যে মিয়াসকলে প্ৰকৃত অসমীয়া, তাতকৈ আৰু অসমীয়াৰ বাবে কোনো ধিক্কাৰ কথা নাই। আমি পোনপ্ৰথমতে ধিক্কাৰ জনাইছোঁ সেই ইমদাদ নামৰ সেই অলগদ্ধটোক। কংগ্ৰেছৰ যিজন মুখপাত্ৰ সেইজন এজন অলগদ্ধ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মই সকীয়াই দিছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ এই কংগ্ৰেছৰ মানুহবিলাকক আপুনি সংস্কাৰ দিয়াৰ ব্যৱস্থা কৰক। আৰু যদি সংস্কাৰ নাজানে তেতিয়াহ'লে তেওঁক দলৰ পৰা বাহিৰ কৰি দিয়ক। আৰু তাৰ লগে লগে এটা কথা, সেই অলগদ্ধটোৱে যি শিৱসাগৰৰ দল সংগঠনক যি সকীয়াই দিছে, সেই সকীয়াই দিয়া তাৰ আঙুলি কিন্তু তেৰা কৰি দিয়া হ'ব, এইটো নিশ্চিত কথা। পাৰ্থ আছে, এটা কি ক'ব? চাওক, শিৱসাগৰ দল সংগঠনক লৈ যিটো আচলতে তেওঁ মানে প্ৰশ্ন কৰিছে, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে, প্ৰথম কথা। আৰু দ্বিতীয় কথা, বৰ্তমান সময়ত অসমৰ জৈৱ বৈচিত্ৰ্যৰ ওপৰত কোনে দখল কৰিছে? সেয়া মিয়া লোকসকলে আচলতে দখল কৰি আছে, এইটো কথা স্পষ্ট হৈছে। আৰু এই প্ৰতি মুহূৰ্তত প্ৰকৃতাৰ্থত যিসকল শিপাৰ লগত সংপৃক্ত সেইসকল লোক আচলতে খিলঞ্জীয়া। এই খিলঞ্জীয়া লোকসকলক কোনে ভয় ভাবিকৈ ভীতিগ্ৰস্ত কৰি আহিছে? সেইসকল মিয়া লোকসকলে কৰি আছে। গতিকে এইটো কথা স্পষ্ট। গতিকে যিগৰাকী কংগ্ৰেছৰ মুখপাত্ৰ আচলতে আমাক শিৱসাগৰৰ বিশেষকৈ দল সংগঠনৰ উদ্দেশ্যে যিটো কথা বতৰা কৈছে, এইটো কোনো কাৰণতে সহজে মানি লোৱা বিষয় নহয়। তেওঁলোকক আমি সকীনি প্ৰদান কৰিছোঁ, অনাগত দিনত যাতে এনেধৰণৰ কথা বতৰাৰ পৰা তেওঁলোক যাতে বিৰত থাকে। অন্যথা কিন্তু শিৱসাগৰৰ পৰা তেওঁলোকে বিৰুদ্ধে আমি কিন্তু প্ৰতিবাদ কাৰ্যসূচী আমি হাতত তুলিবলৈ কিন্তু কোনো কাৰণতে কুণ্ঠাবোধ নকৰিম, এইটো কথা স্পষ্ট। নন্দন, শিৱসাগৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়া হৈছে, দল সংগঠনৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু কংগ্ৰেছৰ সেই মুখপাত্ৰগৰাকী কিন্তু তীব্ৰ সকীনি প্ৰদান কৰিছে শিৱসাগৰ এইসমূহ জাতীয় জনগোষ্ঠীয় দল সংগঠনে। নন্দন, ঠিক আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু পুনৰবাৰ কৈছোঁ, দুঃসাহসৰ এটা সীমা থাকে, স্পৰ্ধাৰ এটা সীমা থাকে। ইমদাদ হুছেইনে সস্তীয়া জনপ্ৰিয়তা পাবৰ কাৰণে যিটো বাক্য কৈছে, তেওঁ যদি বিবেক আছে এই বাক্যটো তেওঁ উঠাই লওক। মই পুনৰ কৈছোঁ, তেওঁ যদি বিবেক যদি আছে, যদি বিবেচনা শক্তি আছে, বাক্যটো উঠাই লওক। ইমান সস্তীয়া প্ৰচাৰৰ কাৰণে মানুহ ইমান তললৈ যাব নালাগে যে মিয়া অসমৰ প্ৰকৃত অসমীয়া হ'ব, খিলঞ্জীয়া অসমৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব, আৰু আমাৰ জাতীয় দল সংগঠনক তেওঁ হুংকাৰ দিব। মইৰা তেওঁ নিজৰ এই সংখ্যালঘু সমষ্টিৰ অধ্যুষিত যিটো সমষ্টি, এই সমষ্টিত থাকি তেওঁ এই ধৰণৰ কথা ক'ব মিয়াৰ বাহ ল'বলৈ, এই সস্তীয়া জনপ্ৰিয়তা পাবলৈ। ইয়াতকৈ আৰু ধিক্কাৰযোগ্য কাম কিবা আছেনে এজন ৰাজনীতিবিদৰ কাৰণে?